প্ৰিয় দৰ্শক, আমি ৰামায়ণ, মহাভাৰত, গীতা, বাইবেল বা অন্যান্য পুথিসমূহ যিবিলাক আমাৰ বেদ আছে, 4খন বেদ, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ বা আমাৰ 18 পুৰাণ, 14 শাস্ত্ৰ আছে আৰু বহুতো আমাৰ ধৰ্মীয় পুথি আছে। সকলো পুথিতে এটা বস্তু সদায় ওলাই থাকে যে পাপ আৰু পুণ্য। পাপ, মহাপাপ, পুণ্য আৰু বহুত পুণ্য বুলি মানুহে সদায় আমি এটা আলোচনা কৰি থাকোঁ। কিন্তু পাপ কেনেকুৱা বস্তু হয়? পাপৰ সংজ্ঞা কি? মহাপাপৰ সংজ্ঞা কি? আৰু পুণ্যৰ সংজ্ঞা কি? এতিয়া কিছুমান প্ৰশ্ন আছে যে পাপ যদি পৃথিৱীত আছে, তেতিয়াহ'লে যিবিলাক পাপীয়ে পাপ কৰে, কোন ধৰণৰ পাপ কৰে? মহাপাপ কোন ধৰণৰ হয়? কি কি কাম কৰিলে মহাপাপ হয় বা পাপ হয়? এতিয়া গো হত্যা, নাৰী হত্যা, ব্ৰহ্ম হত্যা আৰু শিশু হত্যা, এই 4টা হত্যাক আমাৰ ধৰ্মশাস্ত্ৰবিলাকতেই নহয়, আমাৰ কিংবদন্তি আছে, সামাজিক মানুহবিলাকে বৰ্তমানেও কৈ থাকে বা ছ'চিয়েল মিডিয়া বা যিকোনো মিডিয়াত বা প্ৰিণ্ট মিডিয়াত, বাতৰি কাকত, সকলোতে এটা চৰ্চিত বস্তু হ'ল যে পাপ, মহাপাপ। কিন্তু তথাপিও পাপ মানুহে কৰি আছে। গতিকে যিটো গো হত্যাৰ কথা কৈছোঁ, গো হত্যাটো এটা ডাঙৰ পাপ বুলি আমি মানো। হিন্দু শাস্ত্ৰই মানো, হিন্দুবিলাকে মানো। কিন্তু তাৰ বিপৰীতে আমাৰ ইছলাম ধৰ্মৰ মানুহবিলাকে যদি এটা গো মাংস খোৱাৰ কাৰণে ঈদ বা তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানত যদি গৰু এটা বধ কৰি বা কোৰবানী কৰি দহক খুৱাব পৰা যায়, এটা ডাঙৰ ধৰ্ম হয়। গতিকে আমাৰ ধৰ্মৰ লগত ইছলাম ধৰ্মৰ এইটো প্ৰভেদ আছে। তেওঁলোকৰ মতে এইটো ধৰ্ম হ'ল, আমাৰ মতে এইটো কি হ'ল যে এইটো এটা মহাপাপ হয় গো হত্যা কৰিলে হিন্দু মানুহে, বা ব্ৰাহ্মণ হত্যা কৰিলে, শিশু হত্যা কৰিলে, নাৰী হত্যা কৰিলে এইবিলাক পাপ হয়। কিন্তু এতিয়া চাওঁ আমি যে আমাৰ একেইজন ঈশ্বৰে স্ৰষ্টা ঈশ্বৰ, একেজন ঈশ্বৰে আমাক সৃষ্টি কৰিছে। হিন্দু, মুছলমান, শিখ, বৌদ্ধ বা আন আন ধৰ্মৰ যিবিলাক আমাৰ ইছেঞ্চ আছে, ধৰ্মৰ মূল কথা আছে, এই ধৰ্মৰ মূল কথাত কিন্তু এটা বস্তু আছে যে আনৰ অপকাৰ নোহোৱাকৈ, আনে অশান্তি নোপোৱাকৈ যিবিলাক কাম কৰা হয় সেইবিলাক পুণ্য কাম। আনৰ ক্ষতি হ'লে, আনক বধ কৰিলে, আনক হিংসা কৰিলে, আনৰ ক্ষতি হ'লে সেইবিলাক হয় পাপ কাম। কিন্তু এতিয়া আমাৰ এইবিলাক কথাৰ মাজতে আমাৰ এতিয়া চিন্তা চৰ্চা আহিছে যে পাপ যদি হয়, এটা পঠা ছাগলী আমি কামাখ্যা মন্দিৰত কিয় তাৰ জীৱনটো ধ্বংস কৰি বলি দিওঁ, ভগৱানক পূজা কৰোঁ? এইটো ভগৱানৰ নামত পূজাটো দিলে আমাৰ পাপটো খণ্ডন হয় নেকি? গো হত্যা, গৰু মাৰিলে ব্ৰাহ্মণে ঋগ্বেদৰ কথা কৈ, কিবা বেদৰ কথা কৈ, তেওঁলোকৰ বেদৰ কথা কৈ কি কৰিব যে ইমান দণ্ড প্ৰায়চিত্ত হ'ব, ইমান ধনু প্ৰায়চিত্ত হ'ব, এনেকুৱা ভোজ ভাত দিব লাগিব, বামুণক ইমান দান দক্ষিণা দিব লাগিব, তেতিয়াহ'লে মানুহজন কি হ'ব? প্ৰায়চিত্ত হ'ব, মুক্তি পাব। এইটোতো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। যদি তেওঁ গৰু মাৰিছে, ক্ষতি এটা হৈছে, সেই ক্ষতিটো কেতিয়াও পূৰণ হ'ব নোৱাৰে। মানুহে ভোজ ভাত খালে, ব্ৰাহ্মণে দান দক্ষিণা নিলে, ভগৱানে তাতে তেওঁক পুণ্য হোৱা বুলি কিবা স্বীকৃতি দিব পাৰে নেকি? আৰু ভগৱানেও তাৰে কিবা পাপৰ অংশ ল'ব পাৰে নেকি? ভোজ খোৱা মানুহবিলাকে কিবা অংশ ল'ব পাৰে নেকি পাপৰ? যদি পাৰে, তেতিয়াহ'লে যেতিয়া আমাৰ বাল্মীকিৰ আদি যুগৰ ৰত্নাকৰৰ পাপটো তেওঁৰ ল'ৰা ছোৱালী ঘৈণীয়েকে কিয় লোৱা নাছিল, বা সমাজৰ আন মানুহে কিয় লোৱা নাছিল? গতিকে
পাপটো এনেকুৱা বস্তু হ'ব নেকি আমি ভাবিছোঁ যে যেতিয়া পাপ কৰা বুলি কয় তেতিয়া এটা বিৰাট ক্ষতি হ'ল, কাৰোবাৰ বিৰাট অশান্তি হ'ল, সেইটোৰ কেতিয়াও ক্ষতিপূৰণ আহিব নোৱাৰে। এনেকুৱা মানুহ আছে যে মানুহক বধ কৰিছে, মানুহক হিংসা কৰিছে, মানুহক লুণ্ঠন কৰিছে, তাৰপিছত সেই মানুহজন আমাৰ চকুৰ আগত আজিও তেওঁলোক ডাঙৰ এটা শক্তিশালী মানুহ হৈ সমাজত থিয় হৈ আছে। তেওঁৰ টকা পইচা বহুত আৰু ধন ধান খৰচ কৰিব নোৱাৰাবিলাকে আমাৰ যিবিলাক মানুহ আছে তেওঁলোকৰ মাজত পাপটো ৰৈ যায়। যিবিলাকে মানুহ মাৰিছে, গৰু মাৰিছে, কিবা কৰিছে, পাপ কাম কৰিছে, স্ত্ৰী হৰণ কৰিছে, এইবিলাকৰ যেতিয়া পইচা থাকিব তেতিয়া তেওঁলোকৰ পাপটো কাষলৈ গুচি যায়। চাওকচোন, আপোনালোকে চিন্তা কৰক যে পাপটো এনেকৈ খণ্ডন কৰিব পাৰি নেকি? গতিকে পাপৰ যিটো সংজ্ঞা, মই এইটোৱেই ক'ব খুজিম যে পাপৰ কোনো সংজ্ঞা নাই, পাপ কৰিব নালাগে। আৰু মহাপাপ যিটো আমি কৈছোঁ এইটো একেবাৰে খুব বেছি বেয়া কাম কৰাটো, এইটো পাপৰ কোনো সংজ্ঞা হ'ব নোৱাৰে। পাপ সদায় এটা হ'ব লাগে, পাপৰ মহাপাপ নাই। গতিকে এই যিবিলাক আমাৰ মনত প্ৰশ্ন উঠিছে যে পাপ কোনটো, মহাপাপ কোনটো, এই পাপ খণ্ডন কৰাৰ যিবিলাক বিধি বিধান আমাৰ পুৰোহিতসকলে দিছে, এই সকলোবিলাক এটা ভণ্ডামি বুলি মই ভাবোঁ। পাপ যেতিয়া হয় সি কেতিয়াও খণ্ডন নহয়, আৰু পাপক মানুহে, ব্ৰাহ্মণে, ভগৱানে কেতিয়াও খণ্ডন কৰিব নোৱাৰে। গতিকে চিন্তা কৰক, ধৰ্ম কৰক, সৎ পথৰ কাম কৰক, তেতিয়া পুণ্য হ'ব। পুণ্য সদায় পৃথিৱীত আছে। পুণ্যৰ কাৰণে আজি আমাৰ গোটেই দেশ, গোটেই জনজাতি, গোটেই মানুহ আমি সকলো জীয়াই আছোঁ। ভগৱানৰ কাৰণে, ভাল কামৰ কাৰণে বহুত ভাল মানুহ আছে। পাপক ঘৃণা কৰক, পাপীক ঘৃণা নকৰিব। ধন্যবাদ।